ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই বৰ তেনেকুৱা মানুহৰ পৰা টকা ধাৰলে কিয় ল'ব লাগে কচোন আৰু তই কথাটো আমাৰ পৰা লুকাব লাগে কিয় সকলো কথা তহঁতক ক'ব লাগিব বুলি ক'ত লিখা আছে আৰু মোৰ দায়িত্ব হ'ল এখন ঘৰ চলোৱা মই কেনেকৈ ক'ৰ পৰা ক'ত টকা যোগাৰ কৰোঁ সেয়া মোৰ কথা নাপায় নহয় বম এনেকুৱা কথা ক'ব তোমাৰ পাপা জীয়াই আছে আৰু তেওঁ সোনকালে ঘূৰি আহিব মুধচ নথকা ঘৰত বৰষুণ পৰিলে কি অৱস্থা হয় তই জাননে আমাৰো অৱস্থা এতিয়া ঠিক তেনেকুৱাই হৈছে কিন্তু এই যাক বৰষুণ তই সৃষ্টি কৰা বৰষুণ প্ৰতিদিনে ৰাতিপুৱাই উঠি আপোনালৈ এবাৰ ফোন কৰোঁ কি জানিবা আজি আপুনি ফোনটো অন কৰে কিন্তু অন্য দিনাৰ দৰে আজিও আপোনাৰ ফোনটো বন্ধ ক'ত আছে আপুনি কিয় আমাক পাহৰি গ'ল আপোনাৰ কিবা বিপদ হৈছে নেকি মা কি হ'ল তুমি খোৱাই নাই যে মই বৰ একো নাখাওঁ মই খালি গাখীৰহে খাম গাখীৰ নাই নহয় পম্পম যি আছে তাকে খোৱাচোন পাপা থাকোঁতে ইমান ভাল ভাল খোৱা বস্তু আনি দিছিলা এতিয়া মোক একোৱে আনি নিদিয়া তুমি আচলতে মোক ভালেই নোপোৱা পাপাইহে মোক ভাল পায় তোমাৰ পাপাই তোমাক ভাল পোৱা হ'লে তোমাক এনেকৈ এৰি নগ'লহেঁতেন কি হ'ল মা মই তোমাক বহুত ভাল পাওঁ পম যদি মোক ভাল পোৱা মোক গাখীৰ আনি দিয়া মই এইবোৰ নাখাওঁ পম কিমান কষ্ট কৰি মই এইবোৰ আনিছো আৰু তুমি দলিয়াই দিছা বেছি হৈছে ইয়াৰ অলপ পম পম কোন আপোনালোক আমি মানে আপোনালোকৰ ওপৰৰ ঘৰটো ভাড়াত লৈছিলোঁ যে আজিৰ পৰা আমি ঘৰটোত সোমাম বুলি ভাবিছিলোঁ সোমাব পাৰিমনে পাৰিব থেংক ইউ এই আণ্টি ঘৰত নাই নেকি মা নাই হস্পিটেল গৈছে আণ্টিৰ গা বেয়া নেকি নহয় ভণ্টিৰ গা বেয়া আৰু কিবা আছিল এই আমাৰ মানে ৰুমৰ তলাটো লক আছিল চাবিটো নিশ্চয় আণ্টিৰ ওচৰত আছিল নহ'লে কাৰ ওচৰত থাকিব ঘৰটো আমাৰ তলাটো আমাৰ ভাড়া দিছোঁ আমি চাবিটো অফক'ৰ্চ আমাৰ ওচৰতে থাকিব ৰ'ব আনিছোঁ ছোৱালীজনী ধুনীয়া ধুনীয়া হ'লে কি হ'ব তাইৰ লেভেল আৰু এটিটিউডটো দেখিলি হ'লেও কিবা এটা ভাল লাগিছে এই নকওঁ থ থেংক ইউ আহিছোঁ
পইচাটো যদি সিহঁতক ঘূৰাই দিব নোৱাৰে তেন্তে সিহঁতে যে গুণ্ডামি আৰম্ভ কৰিব সেইটো খাটাং কিন্তু ইমানখিনি পইচা সি একেলগে কেনেকৈ যোগাৰ কৰিব মই কিবা কেইটাক সহায় কৰিব পৰাহেঁতেন চাহ লওঁ এই চাহ সোপা খুৱাই খুৱাই তহঁতে মোক কানিয়া সজাইহে এৰিবি কিমাননো চাহ খুৱাই থাক হয়নে হয় নেকি দে চাহ দে চাওঁ এইকণ চাহকে যদি মই তোক নিদিলোহেঁতেন গোটেই দিনটো মোক কথা শুনাই থাকিলেহেঁতেন তই দেখোন আজি মোক চাহেই নিদিলি এতিয়া আকৌ মোৰে দুখ দে লৈ যাওঁ দে চাহ লৈ যাওঁ লাগে ৰ মই ধেমালিহে কৰিছো বহচোন তোৰ বাপে নিজে এটা নিষ্কৰ্মা কানিয়া মানুহ মিছাতে তোৰ চাহটোপাক দোষাৰোপ কৰিলে কি হ'ব হে কিবা এটা ক'ব লাগে ক'লো আৰু তোৰ মন গ'ল বুলিয়ে তই যিটি কথা নকবি তই দাদাক কি কৈছিলি মই চব শুনি আছিলো সি নিজক ধনী সজাবৰ কাৰণে টকাখিনি সুদলৈ লোৱা নাছিল নহয় মোৰ অপাৰেশ্যনৰ কাৰণেহে লৈছিলে পিছে সিটো কৈছিল তাৰ জমা টকা থকা বুলি সিটোতো ক'বই দেচোন নিজৰ পৰিয়ালটোক জীয়াই ৰাখিব বিচৰা খেতিয়কজনে আনৰ পৰা গৰু ধাৰলৈ লৈ হ'লেও খেতি কৰে কাৰণ তেওঁৰ উদ্দেশ্য এটাই পৰিয়ালটোক পোহপাল দি কষ্ট নিদিয়াকৈ ৰখাটো আৰু তোৰ ল'ৰাও সেই খেতিয়কজনৰ দৰে তা শুনচোন মই এবাৰ কলেজৰ পৰা আহিব লাগিব তই ঘৰতে থাকিবিতো থাকিম দে নাথাকি কলৈ যাম ক'তো নাযাওঁ নহয় যা তোৰ আকৌ ভৰসা নাই নহয় যদি তই যাৱ মই কিন্তু তোক বাহিৰৰ পৰা তলা মাৰি থৈ যাম হ'লে বাহিৰত আকৌ তলা কিয় মাৰিব লাগে এটা কাম কৰ হাতে ভৰিয়ে তলা মাৰি থৈ গুচি যাবি মাৰিব পাৰি কিন্তু তোৰ যদি কিবাকে 1 নম্বৰ 2 নম্বৰ কৰিবলৈ লাগে নিচাতে গোটেই ঘৰখন এনেই টয়লেট হৈ যাব কি কথা বুজি ক সেইকাৰণে নামাৰো দে থাক তই ৰত্ন এই দেউতাৰ ৰিপৰ্ট নিব আহিছিলোঁ ৰিপৰ্টটো বৰ এটা ঠিক নাই তেজ কম আছে কিবা ক'বলৈ আছে যদি ক কি মণি আহিছে তাক যাবলৈ নিদিবি মই আহি আছোঁ চৰি মা মই গৈ আছোঁ এই কালিও ইয়াত দেখিছোঁ আৰু আজিও তাইৰ মুখখনে কয় তাই কিবা চিন্তাত আছে কাৰ কি হৈছে নাজানো কিন্তু চব ঠিকে থাকিলেই হয় মণিদা মই গৈ আছোঁ তই তাতে থাক তই তাৰ পৰা নাযাবি কথা কেৱল তোৰে নাই মোৰো আছে মোৰ দেউতাক কৰা অপমানৰ হিচাপ মই ল'বই লাগিব কিয় মাতিছিল ডক্টৰে জিউৰ সৰু অপাৰেশ্যন এটা কৰিব লাগিব তাকে জনাবলৈ ডক্টৰে মাতি পঠিয়াইছিল তাইৰ আকৌ কি অপাৰেশ্যন সেয়া ডক্টৰেহে জানিব সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি পুতিৰ তৰা দাদাই মোৰ বাবে পইচা ধাৰলৈ লৈছে আৰু এতিয়া সি মোৰ বাবে আনৰ ধমকি খাবলগীয়া হৈছে নাই কিবা কৰি দাদাক মই অলপ পইচা ঘূৰাই দিবই লাগিব কিন্তু মই এতিয়া ক'ৰ পৰা পইচা দিম বিকিতা শুনচোন কি হ'ল মোক অলপমান টকাৰ প্ৰয়োজন হৈছিল টকা টকা পাবি কিন্তু মই আকৌ কামটো কৰিব লাগিব যদি কৰিব পাৰ তেন্তে
পাৰিম। সঁচাইতো? ডক্টৰে কৈছে দেউতাৰ অপাৰেশ্যন কৰিব লাগিব, নহ'লে দেউতা নাবাচে। তাতে মই কি কৰিব লাগে? অপাৰেশ্যন কৰিবলৈ আমাৰ হাতত টকা নাই। আপুনি যদি অকণমান সহায় কৰে মোক টকা দি বৰ উপকাৰ হ'ব। সহায় কৰিবলৈ মইতো তোক চিনি নাপাওঁ। চিনি নাপায় বুলি মই জানো। আপোনালোক ধনী মানুহ, মানৱতাৰ খাতিৰত মোক সহায় কৰক। দেউতাৰ বাহিৰে মোৰ কোনো নাই। মইতো সহায় কৰিবলৈ নোৱাৰিম বুলি কৈছো নে নাই? মানুহৰ বেমাৰ হ'লে চিকিৎসা কৰিবলৈ এনেকে ঘৰে ঘৰে টকা বিচাৰি ফুৰিবলৈ তোৰ লাজ লগা নাই? সেইবোৰ আচলতে তহঁতৰ ব্যৱসায়। যা ইয়াৰ পৰা। কি হ'ল? মোলে তেনেকে কি চাইছ? তোমাকে চাইছোঁ। সেই বিপদত পৰা ল'ৰাজনক তুমি টকা 1000 দিব পাৰিলা হয়, কিন্তু তুমি তাক সহায় কৰাতকৈ কথাই শুনালাচোন। নে তুমি তাক টকা 1000 দিলে দুখীয়া হৈ যাম বুলি ভয় কৰিলা? নাপায় এনেকুৱা কৰিব মা। কাৰণ কেনেবাকৈ যদি আমি এনেকুৱা বিপদত পৰোঁ তেতিয়া হয়তো তুমি বুজি পাবা তুমি কি ভুল কৰিছা। সেইবোৰ সিহঁতৰ ব্যৱসায়। তোৰ যদি ইমানেই দুখ লাগিছে তেনেহ'লে যা, তই এটা সহায় কৰ। মা, কাৰো সময় একে নাথাকে। আজি আমি হাঁহি আছোঁ, কাইলৈ হয়তো আমিও কান্দিব লাগিব পাৰে। গতিকে কাৰোবাৰ বেয়া সময় দেখি তুমি নাহাঁহিবা, কাৰণ সময় সঁচাই নিষ্ঠুৰ। তই ঠিকে কৈছিলি অনু, সময় সঁচাই বৰ নিষ্ঠুৰ। যেতিয়া হাতত ধন টকা পইচা আছিল মনটো অহংকাৰী হৈ পৰিছিল, আৰু আজি এতিয়া না অহংকাৰ কৰিবলৈ কিবা আছে না জীয়াই থাকিবলৈ। সেইটো সময়ত যদি মই মানুহজনক সহায় কৰিলোহেঁতেন আজি মোকো আনে সহায় কৰিলেহেঁতেন। কিন্তু মা, কিয় মাতিছিল ডক্টৰে? জীউৰ সৰু অপাৰেশ্যন এটা কৰিব লাগিব, তাকে জনাবলৈ ডক্টৰে মাতি পঠিয়াইছিল। তাইৰ আকৌ কি অপাৰেশ্যন? সেয়া ডক্টৰেহে জানিব। মুঠতে এইটো সময়ত ডক্টৰে যি কয় আমি তাকে শুনিব লাগিব। আমি ডক্টৰৰ মতে চলিব লাগিব। সেইটো বাৰু মই বুজিছোঁ। ডক্টৰৰ মতে চলিবলৈ এইখিনিয়ে পইচাই হ'ব জানো? তই মোৰ দেউতাক সিদিনা বৰ বেয়াকৈ অপমান কৰিছিলি। সেই কথাটো মই সহ্য কৰিব পৰা নাই। তই মোৰ দেউতাক এবাৰ ক্ষমা খুজিবই লাগিব, নহ'লে মই তোৰ এটা টকাও ঘূৰাই নিদিওঁ। আৰু যদি ক্ষমা নোখোজ তেন্তে ই কোৱাৰ দৰে ময়ো পুলিচৰ কাষ চাপিব লাগিব। তই যি কৰ কৰি থাক, মই কাৰো ওচৰত ক্ষমা খুজিবলৈ নাই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। তই মণিৰ পৰা টকা ল'বি আৰু মণিকেই নিয়ম সুধিবি। টকা মোৰ, গতিকে নিয়মো মোৰ। ৰজা হৈ ৰজাক নিয়ম সুধিবলৈ তই কোন? মই কোন হয় তোক তোৰ সেই চামচাতে কোৱা নাই নেকি? সি দিছে, কিন্তু তই চা মণিদা, তোক টকা লওঁতে মই এটা কথা কৈছিলোঁ যে তই টকা বিচাৰি ঘৰলৈ নাহিবি, কিন্তু তই সেই নিয়ম ভাঙিলি। আৰু তোৰ পৰা মই 5 মাহ সময় লৈছিলোঁ, 2 মাহতে হুলস্থুল কিয় কৰি আছ? মই কৈছোঁ নহয়, টকা মোৰ, কথা মোৰ। গতিকে তই দিবলগীয়া টকাখিনি মোক ঘূৰাই দে, 40,000 টকা আদায় কৰ, কথাটো ইয়াতে খতম কৰ। 40,000 টকা মই জেপত লৈ ঘূৰি ফুৰা হ'লে তোৰ ওচৰত আহি হাত নাপাতিলোঁ হয়। আৰু মই যেতিয়া তোক ঘূৰাই নিম বুলি কাগজত চহী কৰিছিলোঁ সেইদিনাখনেই টকা পাবি। আৰু যদি সেইদিনা মই ঘূৰাব নোৱাৰোঁ তই মোক যি ক মই তাকেই কৰিম। মই এষাৰো মাত নামাতো। এই বেদ, বেছি চিন্তা কৰিছ। পুলিচে এতিয়া সুদখোৰ মানুহ বিচাৰি ফুৰিছে, আৰু চৰকাৰে কি কৈছে জানন নাই?
না এহেঁতক এতিয়া আমি সুদ দিব লাগিব না মূলধন ঘূৰাই দিব লাগিব চব ফ্ৰী কিন্তু মোক ফ্ৰীতে একো নালাগে পইচা মই লৈছোঁ গতিকে মই এক ঘূৰাই দিমেই কিন্তু তাৰ বাবে ই মোৰ কাম এটা কৰিব লাগিব তই এইবোৰ কি বকি আছো মই আকৌ তোৰ কি কাম কৰিব লাগে তই মোৰ দেউতাক সিদিনা বৰ বেয়াকৈ অপমান কৰিছিলি সেই কথাটো মই সহ্য কৰিব পৰা নাই তই মোৰ দেউতাক এবাৰ ক্ষমা খুজিবই লাগিব নহ'লে মই তোৰ এটা টকাও ঘূৰাই নিদিওঁ আৰু যদি ক্ষমা নোখোজ তেন্তে ই কোৱাৰ দৰে ময়ো পুলিচৰ কাষ চাপিব লাগিব তই যি কৰ কৰি থাক মই কাৰো ওচৰত ক্ষমা খুজিবলৈ নাই আৰু এটা কথা না পুলিচে কিবা কৰিব পাৰিব না চৰকাৰ কিবা কৰিব পাৰিব আৰু সময়মতে পইচা ঘূৰাই নিদিলে মই তোক কি কৰিম লগতে তোৰ পৰিয়ালৰ কি অৱস্থা কৰিম এইটো কথা তই জানি লবি মনি মত মানি মি কি কৰি আছ মই তো ঘৰত সোমাই থাকিবলৈ কোৱা নাছিলো কৈছিলি কিন্তু তইতো কলেজলৈ যাম বুলিহে কৈছিলি বলচোন বল বল ঐ তই টেষ্ট দিয়া ঠাইলৈ আহি কিডাল কৰি আছ মই একো নাই কৰা একো কৰা নাই কিবা এটা সুধিবলৈ আছিলে সুধিবলৈ আহিছ নে টেষ্ট বেচিবলৈ আহিছ নাই সময় টেষ্ট বেচিবলৈ মই কিয় টেষ্ট বেচিম তেজ বেছি তই যি পইচা পাবি তাৰে ককাইৰ ধাৰ মাৰিবি হা সেইকাৰণে তই ইয়ালৈকে আহিছ হয়নে নহয় কচোন তই মোৰ কথা বাদ দে তইতো সেই একেটা কামৰ কাৰণে আহিছ এতিয়া আজি আহি পেলাই মোক দেখি ধৰা পৰিলি সেইকাৰণে কথা সলাইছ কথা হলোৱা নাই তই ঘৰলৈ যা মই গৈ আছো যা যা মইতো ইয়াতে ঘৰলৈ নাযাওঁ তোৰ অলৰেডি ইমান বেমাৰ নোৱাৰ তই টেষ্ট দিব ঐ মোৰ চেহেৰাটো চাচোন আৰু তোৰ চেহেৰাটো চা তই এইবোৰ কথা বাদ দে তই যদি এবটল টেষ্ট দিবলগীয়া হয় তেতিয়াহ'লে তোক 4 বটল টেষ্ট দিব লাগিব যা ঘৰলৈ যা যা নাযাওঁ মই তই কি কৰিবি ঠিক নাই নহয় তই ভালে ভালে গলি নে যা তোক এইবিলাক কাম নকৰিবলৈ মই কৈছিল নে নাই মানুহৰ তেজৰ লগত তই ব্যৱসায় কৰ আৰু তই মোৰ পৰিয়ালক টাৰ্গেট কিয় কৰিলি টাৰ্গেট কৰা নাই খুৰা আৰু বিন্দুৱে পইচা বিচাৰি নিজেহে টেষ্ট দিম বুলি কৈছিল তাহাঁতি ক'লে আৰু তই তোৰ লাভৰ বাবে ইয়ালৈ লৈ আহিলি আৰে তইতো মোৰ ঘৰৰ ওচৰৰ ল'ৰা শুন এইবোৰ নকৰিবি ইয়াৰ পাছতো যদি তই এইবোৰ কাম কৰ তোক মই পুলিচত পঠাই দিম একমাত্ৰ তোৰ সুখীয়া মাৰৰ কথা ভাবি মই এইবোৰ কাম কৰা নাই বুজিলি যা নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা